ছিজনৰ শাক যদি আন ছিজনত ঘৰত উলিয়াব পৰা যায় তেতিয়া মনত কিবা এটা শান্তি পোৱা যায়, নহয়নে বাৰু? এয়া লাই ওলাইছে আৰু আমাৰ ঘৰত লাহে লাহে অলপ চলপ। এয়া ডাঙৰ ডাঙৰখিনি উঘালি মেলি বিক্ৰী কৰি দিলে, মানে বিক্ৰী কৰোঁ বুলি কৰা নাছিলে, মানে আহে মানুহখিনি দেখি পাই আকৌ নিদিলেও বেয়া হয় ন, জোৰ জবৰদস্তি কৰি খোজে, সেইটো কাৰণে ডাঙৰ ডাঙৰখিনি উঘালি বিক্ৰী কৰি দিলে। মই আগতীয়াকৈ ভিডিঅ'টো কৰি মেলি ভালেই হ'ল, থৈ দিলোঁ, নহ'লে আপোনালোককো দেখুৱাব নোৱাৰিলোঁ হ'লে। আৰু বাকী এয়া বস্তাত যি অলপ অলপ মিডিয়াম চাইজৰ আছে লাইখিনি, সেইখিনি হ'লে ৰুই দিয়া হৈছে মাজে মাজে, আৰু বাকীবিলাক সৰু হৈ আছে। আৰু এই সময়খিনিত ৰুবলৈ খুব ভাল হৈছে, বৰষুণ দি আছে যে, মানে এদিন ৰ'দ দিলে এদিন বৰষুণ দিয়ে তেনেকুৱা হৈ আছে, সেইটো কাৰণে খুব ভাল হৈছে ৰুবৰ কাৰণে। আৰু আজিও এয়া বৰষুণে দি আছে, মই ভইচ অভাৰ কৰি থাকোঁতে আপোনালোকে হয়তো শব্দ শুনিব পাৰে। আৰু এইফালে আৰু আপোনালোকেও মানে ইয়াত কি ৰোৱা হৈছিলে আপোনালোকে হয়তো গম পাইছে, ইয়াত ভোট জলকীয়া ৰোৱা হৈছিলে, বেমাৰ লাগিলে ভোট জলকীয়াখিনি, সেইবাবে উঘালি পেলোৱা হ'ল। উঘালি পেলাই দি মেলি এয়া লাইকে দি দিছে, কাৰণ বৰষুণত এনেকৈ ডাইৰেক্ট মাটিত যদি সিঁচি দিয়ে বৰষুণে পুত খুৱাই পেলাই দিয়ে লাইবিলাক। তথাপি বাৰু এনেকৈ মাটিত ছটিয়াই দিছে লাইখিনি, আকৌ মই যেতিয়া গজিব যে তেতিয়া ভালকৈ দেখুৱাম আপোনালোকক মই বাৰীত। আৰু মোৰ ভিডিঅ'টো এইডোখৰতে সামৰণি মাৰিছোঁ, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।